জুবিন গাৰ্গ ডাঙৰীয়াই মানুহৰ কাৰণে গান গাইছিলে, প্ৰকৃতিৰ কাৰণে গান গাইছিলে, আমাৰ সমাজখনক সংঘবদ্ধ কৰি নতুন চিন্তাৰ উন্মেষেৰে তেওঁৰ সৃষ্টিৰাজিয়ে সকলোকে প্ৰেৰণা যোগাবৰ কাৰণে প্ৰয়াস কৰিছিলে। গতিকে তেনে এজন শিল্পী আমাৰ মাজত অপ্ৰত্যাশিতভাৱে হেৰাই গৈছে। সমগ্ৰ অসমেই নহয়, গান ভালপোৱা, সংস্কৃতিক ভালপোৱা সকলো লোক শোকবিহ্বল হৈ পৰিছে। তেওঁৰ সেই অপ্ৰত্যাশিত মৃত্যুৰ প্ৰকৃত কাৰণ জানিবৰ কাৰণে সকলোৱে উৎসুকতা আছে, সকলোৰে ৰাইজৰ যেনেকৈ আছে, চৰকাৰেও দায়বদ্ধতাৰে তেওঁৰ সেই খবৰ পোৱাৰ পিছৰ পৰা প্ৰতিটো বিষয় পুংখানুপুংখভাৱে আমি আগুৱাই লৈ গৈছোঁ। আজি তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবৰ কাৰণে CIDৰ পৰা, SITৰ পৰা, হাইকোৰ্টৰ এগৰাকী চিটিং জাজৰ কমিটিৰ পৰা সকলোখিনি কৰা হৈছে। যোৱাকালি বাক্সাত যিটো ঘটনা সংঘটিত হৈছে, ডেফিনেটলি মই ভাবোঁ যে অলপ খং আছে মানুহৰ, গতিকে খং প্ৰকাশ কৰিছে। কিন্তু মই ভাবোঁ যে সমান্তৰালভাৱে যিখিনি ন্যায় পাবৰ কাৰণে যিখিনি আইনগত যিখিনি কাম, সেই আইনগত কামখিনি খুব তড়িৎ গতিৰে আগুৱাই গৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সময়তকৈ আগতেই এই বিষয়ে আদালতত চাৰ্জশ্বিট দাখিল কৰা হ'ব।